वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ হুজাই জিলাৰ জেনেৰেল সায়েন্সৰ হাফ ইয়াৰলি এক্সামিনেশনৰ যেটো কোৱেশ্চন পেপাৰ আছে এই কোৱেশ্চন পেপাৰত যি 45 টা এমসিকিউ আছে সেই এমসিকিউ কেইটা 100% কনসেপচনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাস 9ৰ যিকেটা এক্সাম হৈ গৈছে যিমান জিলাৰ মই সলভ কৰিছো হেকেটাৰ পৰা মই যিখিনি চেপ্টাৰ ওয়াইজ এমসিকিউ তোমালোকক প্ৰভাইড কৰিছিলো তাৰে পৰা 100% কমন আহিছে এতিয়া তোমালোকে কবা যে 100% মানে আৰু কেনেকৈ কমন আহে তোমালোকৰ যদি বিশ্বাস নহয় তোমালোকে মোৰ গৈ তোমালোকে প্লেলিষ্ট চেক কৰা আৰু মই যিবোৰ হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰিছো সেইবোৰৰ লগত মিলাই তোমাৰ প্ৰত্যেকটো জিলাতে কি কৈ আছে 100% কে প্ৰশ্ন আহি আছে আশা কৰিছো তোমালোকৰ হেইবোৰৰ পৰা যেটো ফাইনাল এক্সাম হ'ব হেইটো তোমাৰ 100% কমন থাকিব গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বৰ্গৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ এইটো চেনেলতে পাই যাবা এতে সোৱা হুজাই জিলাত যিবোৰ কোৱেশ্চন আহিছে সেই হুজাই জিলাৰ 45 টা এমসিকিউ চাম আমি प्रथम प्रश्नटुत কি কৈছে সো তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো লিখা যেটো শুদ্ধ হয় আমাৰ হেতু লিখিব লাগে এক নম্বৰত কি কৈছে সো ৰাম হিটস এ বিকাৰ কন্টেইনিং আইস এন্ড ওয়াটাৰ which of the following would correctly represent the result কি কৈছে সো ৰামে বৰফ আৰু পানী ধাৰণকাৰী এটি বিকাৰত তাপ প্ৰদান কৰিছে তলৰ কোনটো ইয়াৰে সঠিক ফলাফল নিৰূপণ কৰিছে এতে সোৱা আমি সকলো জানো যে পানীৰ যেটো টেম্পারেচাৰ হেতু হৈছে মানে উতলাংক হৈছে 100 ডিগ্ৰী সেলসিয়াস মানে 100 ডিগ্ৰী তাপ দিলে তোমাৰ কি হয় পানী উতলিবলৈ আৰম্ভ কৰে আৰু আমি জানো যে যেতিয়া তোমাৰ পানী উতলিবলৈ আৰম্ভ কৰে তেতিয়া হলে তোমাৰ কোনো তাপৰ আৰু বৃদ্ধি নহয় বা তেতিয়া সময়ত তোমাৰ কি থাকে তাপটো স্থিৰ থাকে তো ইয়াতে সোৱা তোমাৰ টেম্পারেচাৰটো এনেকৈ বাঢ়ি গৈছে আৰু ইয়াতে এনেকৈ তোমাৰ এটো প্যাৰেলাল হৈ গৈছে সময়ৰ লগত প্যাৰেলাল হৈছে আৰু টেম্পারেচাৰটো ওপৰ ফালে যোৱা নাই তাৰ মানে তোমাৰ কি হৈছে এটা নিৰ্দিষ্ট উষ্ণতা লৈ উতলাংক বৃদ্ধি হোৱাৰ পিছত আৰু উতলাংক বৃদ্ধি নহয় কাৰণ হেবোৰ তোমাৰ অনুবোৰৰ মাজৰ আকৰ্ষণ বল ভাঙিবলৈ ব্যৱহাৰ কৰা হয় যাক আমি লেটেন্ট হিট বুলি কোৱা হয় এটো ইয়াৰ শুদ্ধ উত্তৰটা হেব তোমাৰ এ নম্বৰ যেটো চিত্ৰ আছে হেতু তোমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ কোৱেশ্চন চা কি গৈছে ম্যাচ দা ফলোইং উইথ দা কারেক্ট রেসপন্স সঠিক উত্তৰবোৰ মিলাবলৈ দিছে তো ইয়াতে সোৱা সঠিক উত্তৰবোৰ যে মিলাবলৈ দিছে হেকেটা আমি মিলাব লাগে ইয়াতে সোৱা যেটো ডেংগু আছে ডেংগু এটো ডেংগু ভাইৰাছৰ দ্বাৰা হয় তো এটো আহিব 3 নম্বৰৰ লগত যেটো তোমাৰ টিউবাৰকুলোসিস আছে টিউবাৰকুলোসিসটো হয় ব্যাকটেৰিয়াৰ দ্বাৰা আৰু যেটো স্কিন ডিজিজটো হয় তোমাৰ ফাঙ্গাই মানে ভেকুৰৰ দ্বাৰা আৰু ম্যালেৰিয়া হয় তোমাৰ প্ৰটোজোৱাৰ দ্বাৰা তাৰ মানে এটো তোমাৰ এ নম্বৰটো আহিব সোৱা এটো যেটো এ নম্বৰ আছে এ নম্বৰটো আহিব 3 ৰ লগত তাৰ পিছত বি নম্বৰটো আহিব তোমাৰ 4 ৰ লগত সি নম্বৰটো আহিব 2 ৰ লগত আৰু ডি নম্বৰ আহিব 1 ৰ লগত তেতে সোৱা কি আছে 3 4 2 1 কোত আছে সোৱা 3 4 2 1 কোত আছে এটো ডি নম্বৰ অপচনত আছে এটো সোৱা ডি নম্বৰ অপচনত আছে তো আমাৰ ডি নম্বৰটো শুদ্ধ উত্তৰ হয় এৰে ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তো ডি নম্বৰটো কারেক্ট অপচন হয় 3 number question to check কি গৈছে in the equation of motion s is equal to ut plus half at square u is dash and velocity and a is কি হ'ব এটা সোৱা আমাৰ যেটো সমীকৰণ আছে s is equal to ut plus half at square ইয়াতে যেটো তোমাৰ u আছে u টো হৈছে প্ৰাৰম্ভিক বেগ u ক আমি কি বুলি কও প্ৰাৰম্ভিক বেগ বুলি কও আৰু ইয়াতে যেটো a আছে a হৈছে তোমাৰ সুষম ত্বৰণ এটো হৈছে সুষম ত্বৰণ তো কোনটো শুদ্ধ হ'ব এটো তোমাৰ বি নম্বৰটো কি হ'ব কারেক্ট হ'ব বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 3 নম্বৰ কোৱেশ্চন গল এতে 4 নম্বৰ কোৱেশ্চনটো সোৱা কি গৈছে লুক এট দ্য ফলোইং ফিগাৰ এন্ড সাজেস্ট ইন হুইচ গ্যাস কন্টেইনাৰ দি ৰেট অফ ইভাপোৰেশন উইল বি হাইয়েস্ট তলত নিম্নলিখিত পৰ্যবেক্ষণবোৰ পৰ্যবেক্ষণ কৰি তুমি পাত্ৰত দেখুৱা হৈছে আৰু কোনটো পাত্ৰৰ বাষ্পীভৱনৰ হাৰ সৰ্বাধিক হ'ব মানে কোনটোৰ বাষ্পীভৱনৰ হাৰ আটাইতকৈ বেছি হ'ব এতে সোৱা যেটো সি নম্বৰ অপচন আছে এতে তোমাৰ ওপৰত এখন তোমাৰ কি হৈছে ফ্যান ঘূৰি আছে এতে তোমাৰ ফ্যান ঘূৰিলে ফ্যানৰ ওপৰত কি হয় বতাহ আহে আৰু যদি বতাহৰ গতিবেগ বৃদ্ধি হয় তেতিয়া হলে বাষ্পীভৱনৰ হাৰটো বৃদ্ধি হয় এটা আমি সকলোৱে জানো তেৰে সি নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব বুজি পালানে 5 নম্বৰ কোৱেশ্চনটো কি কৈছে সোৱা
সয়েল ইৰোজন ক্যান বি প্ৰিভেন্টেড বাই আমি মাটি ক্ষয় ৰোধ কেনেকৈ কৰিব পাৰোঁ এইটো আমি কৰিব পাৰোঁ বনাঞ্চল বৃদ্ধি কৰি এইটো আমি কি কৰিব পাৰোঁ মাটিৰ ক্ষয় আমি নষ্ট কৰিবৰ পৰা আমি বচাব পাৰোঁ তো ইয়াতে ছয় বি সি ডি যিকেইটা আছে সেইকেইটা নহয় এইকেইটা কৰিলে আৰু মাটিৰ ক্ষয়ভৱন বৃদ্ধিহে হ'ব তো আমি বনাঞ্চল বৃদ্ধি কৰি আমি মাটিৰ ক্ষয়ভৱনটো ৰোধ কৰিব পাৰোঁ ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা 6 নম্বৰ কুৱেশ্যনটোত কি দিছে ফৰ এ মুভিং বডি in a certain time speed to less than equal to velocity statement is এটা গতিশীল বস্তুৰ বাবে এক নিৰ্দিষ্ট সময়ত দ্ৰুতি এটো less than equal to বেগ আৰু এই উক্তিটো কি হ'ব ইয়াতে চোৱা যেতিয়া তোমাৰ স্পিডটো একে থাকে তেতিয়াহ'লে বেগটো কি হ'ব যদি স্পিড যদি কি হয় সুষম হয় তেতিয়াহ'লে তোমাৰ ইয়াৰ যেটো বেগ থাকিব বা ভেলোচিটি থাকিব এইটো তোমাৰ কি হ'ব সুষম হ'ব কিন্তু কেতিয়াবা এনেকুৱা হয় তোমার স্পিড একে থাকে কিন্তু তোমার ভেলোসিটি বা বেগ তোমার কি হয় পরিবর্তন হয় কিহৰ কাৰণে পরিবর্তন হয় যেনেকুৱা ধৰা সার্কুলার মোশনত সার্কুলার পাথ এটা যদি গতি কৰে আৰু প্ৰতিটো বিন্দুতে ইয়াৰ কি হয় দিক পৰিৱৰ্তন হৈ থাকে তেতিয়াহ'লে তোমাৰ বেগৰ মান কি হ'ব পৰিৱৰ্তিত হৈ থাকিব তাৰ মানে আমাৰ এই যেটো বাক্য এটো এটা তোমাৰ কেতিয়াবা শুদ্ধ হ'ব পাৰে কেতিয়াবা অশুদ্ধ হ'ব পাৰে তাৰ মানে এটো সি নম্বৰ অপচনটো কি হ'ব কারেক্ট হবো যদি আমার ডাইরেক্টলি কয় যে অমুক ক্ষেত্ৰৰ কাৰণে এটো শুদ্ধ হয়নি তেতিয়াহ'লে এটো কি হ'ব শুদ্ধ হ'ব আৰু কিছুমান ক্ষেত্ৰত তোমাৰ অশুদ্ধ হ'ব পাৰে দ্যাট মিন্স এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় মানে সামটাইমস ট্ৰু সামটাইমস ফল মানে পৰিস্থিতি সাপেক্ষে শুদ্ধ বা কি হ'ব পাৰে অশুদ্ধ হ'ব পাৰে বুজি পালানে ইয়াৰ পিছত চ কি কৈছে হুইচ অফ দা ফলোইং ইজ নট এ ভাইৰাল ডিজিজ তলৰ কোনটো এটা ভাইৰাছজনিত ৰোগ নহয় এতে চোৱা ভাইৰাছজনিত ৰোগ নহয় বুলি কৈছে তো ইয়াৰে যেটো তোমাৰ টাইফয়েড বেমাৰ আছে টাইফয়েড বেমাৰটো তোমাৰ ব্যাকটেৰিয়াৰ দ্বাৰা হয় আৰু কি ব্যাকটেৰিয়াৰ দ্বাৰা হয় এটো হৈছে তোমাৰ সালমনেলা ব্যাকটেৰিয়া নামৰ এবিধ ব্যাকটেৰিয়া আছে সেই ব্যাকটেৰিয়াৰ দ্বাৰা এই বেমাৰটো হয় মনত ৰাখিবা এটো যেটো ব্যাকটেৰিয়া আছে ব্যাকটেৰিয়াৰ নামটো মনত ৰাখিবা সালমনেলা ব্যাকটেৰিয়া এই ব্যাকটেৰিয়াৰ সহায়ত তোমাৰ কি হয় টাইফয়েড বেমাৰ হয় আৰু এতে বাকি তোমার এ বি আৰু ডি এইটা তোমার ভাইরাসজনিত রোগ হয় 8 নম্বৰ কোৱেশ্যনত কি কৈছে সো ম্যাচ দা ফলোইং উইথ দা কারেক্ট রেসপন্স তলৰ দুটা মিলাব লাগে এতে সো এ নম্বৰত কি কৈছে মৌলটো কি হয় শুন হয় মানে 1 নম্বৰটো আহিব কাৰ লগত ডিৰ লগত আহিব 1 নম্বৰটো ডি হ'ব 2 নম্বৰত আছে কম্পাউন্ড যৌগটো কি হয় চেনি হয় যৌগটো চেনি তাৰ মানে এটো আহিব তোমাৰ এৰ লগত আৰু 3 নম্বৰত আছে মিশ্ৰণ এটো হ'ব তোমাৰ পানীৰ দ্ৰৱ এটো আহিব সি আৰু তোমাৰ 4 নম্বৰত আছে তৰল অৱস্থাত থকা ধাতু এটো হ'ব তোমাৰ মাৰ্কিউৰি বা পাৰা এটো আহিব বিৰ লগত মানে ডি এ সি বি কোনটোত আছে সোৱা DACB এটোত আছে এটো বি নম্বৰ অপচনত আছে তো বি নম্বৰ অপচনটো তোমাৰ কি হয় কারেক্ট হয় এতে তুমি এটো মনত ৰাখিবা এই প্ৰশ্নটো কিন্তু বহুত জিলাত আহিছে এটো ময়ো দিছো এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় তাৰ মানে এটো পাৰা হৈছে একমাত্ৰ ধাতু যেটো তোমাৰ জলীয় অৱস্থাত থাকে ধাতু পাৰা একমাত্ৰ ধাতু যেটো জলীয় অৱস্থাত থাকে আৰু একমাত্ৰ অধাতু যেবিধ তোমাৰ জলীয় অৱস্থাত থাকে হেটোৰ নাম হৈছে ব্ৰোমিন বুজি পালানে 9 নম্বৰ কোৱেশ্চন কি কৈছে সো 9 নম্বৰত কি কৈছে which of the following graph represents uniform motion of moving object correctly এতে সোৱা কৈছে যে কোনো এটা বস্তু যদি সুষম গতিৰে গতি কৰে তেতিয়া হলে হেতুৰ গ্ৰাফ কেনেকুৱা হ'ব সো সুষম গতি মানে কি সুষম গতি মানে তোমাৰ সমান সময়ত কি কৰে সমান দূৰত্ব অতিক্ৰম কৰে তো সমান দূৰত্ব আৰু সমান টাইম যদি লাগে তেতিয়া হলে হেতু এটা কি হ'ব সৰল ৰেখা হ'ব তো ইয়াৰে তোমাৰ এটো এ নম্বৰ অপচনটো তোমাৰ কি হয় কারেক্ট হয় এটো সোৱা ইয়াৰে 9 নম্বৰটো এটো হয় তো ইয়াৰে এ নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব বুজি পালানে 10 নম্বৰ কোৱেশ্চন সোৱা 10 নম্বৰ কোৱেশ্চনত কি কৈছে এৰিয়া আন্ডাৰ দা ভেলোচিটি টাইম গ্ৰাফ মানে বেগ সময় লেখৰ তলৰ অংশই আবৰা কালি কি বুজায় আমাৰ হৰণ বুজায় বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এটো তোমাৰ হৰণ বুজাব 11 নম্বৰ কোৱেশ্চনত কি কৈছে সো 11 নম্বৰ কোৱেশ্চনটো তোমাৰ মিলাবলৈ দিছে ম্যাচ দা ফলোইং উইথ কারেক্ট রেসপন্স তলৰ অংশ দুটা মিলোৱা এতে সো 100 ডিগ্ৰী সেলসিয়াস আছে তো 100 ডিগ্ৰী যদি সেলসিয়াস হয় তেতিয়া হলে এটো যদি আমি কেলভিনত কনভার্ট কৰো তেতিয়া হলে 273 প্লাস কৰিব লাগিব
তো 100 প্লাস 273 কিমান আহিব 373 কেলভিন আহিব মানে এ নম্বৰটো আহিব তোমাৰ 2 নম্বৰৰ লগত তাৰপিছত আছে বি নম্বৰত আছে চোৱা 293 এতিয়া 293 ৰ পৰা 273 মাইনাস কৰা মাইনাস কৰিলে এটো কিমান আহিব 20 আহিব তো এটো 20 ডিগ্ৰী হ'ব মানে এটো হ'ব তোমাৰ কোনটো 3 নম্বৰৰ লগত সি নম্বৰত দিছে তোমাৰ 470 তো 470 ৰ পৰা যদি তুমি 273 যদি মাইনাস কৰা তেতিয়া হলে এটো কিমান আহিব 197 আহিব এটো আহিব তোমাৰ এটোৰ লগত আৰু যেটো ডি নম্বৰ আছে 0 ডিগ্ৰী মানে কি হয় 273 কেলভিন হয় তাৰ মানে আমি কি পালো ইফালে পাম আমি 2 3 4 1 2 3 4 1 কত আছে এটো সাইটো সি নম্বৰ অপচনত আছে তো সি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট হ'ব বুজি পালানে 12 নম্বৰ কোৱেশ্চন সৰ 12 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following is a congenital disease তলৰ কোনটো এটা বংশগতি বেমাৰ হয় তো এই যেটো তোমাৰ এটো হিমোফিলিয়া যেটো বেমাৰ আছে এটো এটা বংশগতি বেমাৰ হয় এটোৰ লগত তোমাৰ জেনেটিক ড্ৰিফটৰ ফলত এই বেমাৰটো হয় জেনেটিক ড্ৰিফট মানে তোমাৰ জিনীয় বিসংগতিৰ ফলত তোমাৰ এই বেমাৰটো হয় হিমোফিলি আৰু এই হিমোফিলি বেমাৰটো তোমাৰ বংশানুক্ৰমিকভাৱেও কি হ'ব পাৰে প্ৰবাহিত হ'ব পাৰে তেৰে 12 নম্বৰ অপচনটো 12 বি নম্বৰ অপচনটো তোমাৰ কারেক্ট অপচন হয় এৰ পিছত তুমি 13 নম্বৰ কোৱেশ্চন চোৱা 13 নম্বৰ কোৱেশ্চনত কি কৈছে ব্ৰাছ ইজ এন এলয় অফ পিতল কাৰ সংকৰ ধাতু পিতল হৈছে কপাৰ আৰু জিংকৰ সংকৰ ধাতু এটো কপাৰ আৰু কাৰ সংকৰ ধাতু জিংকৰ এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় 14 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা 70 to 80% of the volume of a mature plant cell is occupied by এটা পৰিপক্ক উদ্ভিদৰ কোষৰ আয়তনৰ প্ৰায় 70 পৰা 80% পৰিপূৰ্ণ হৈ থাকে এটো কাৰ দ্বাৰা হৈ থাকে এটো যেটো ৰগধানী আছে সেই ৰগধানীৰ দ্বাৰা কি হৈ থাকে পৰিপূৰ্ণ হৈ থাকে উদ্ভিদৰ কোষত যিবোৰ ৰগধানী থাকে বা ভকিউল থাকে সেই ভকিউলবোৰ আটাইতকৈ ডাঙৰ থাকে মানে বহুত ডাঙৰ এই কাৰণে এটো তোমাৰ 70 পৰা 80% কেৱল তোমাৰ এটো ভকিউললৈ কি কৰে আগৰি থাকে 15 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে ফলোইং দ্য ফিগাৰ shows the states of matter which process display a and b তলৰ চিত্ৰটোত a আৰু b প্ৰক্ৰিয়াটো কি দেখুৱাইছে এতে চোৱা আছে লিকুইড আমাৰ লিকুইড আছে লিকুইডৰ পৰা কি হৈছে গেছ হৈছে লিকুইডৰ পৰা গেছ তোমাৰ কেতিয়া হ'ব যেতিয়া এটো ইভাপোৰেশন হ'ব যেতিয়া কি হ'ব ইভাপোৰেশন হ'ব ইভাপোৰেশন মানে বাষ্পীভৱন হলেহে তোমাৰ জলীয় পদাৰ্থ কি হয় গেছ হয় আৰু গেছৰ পৰা জলীয় কেতিয়া হ'ব যেতিয়া তোমাৰ ঘনীভৱন হ'ব ঘনীভৱন যেতে কি হ'ব ঘনীভৱন হ'ব তো ইয়াৰে তোমাৰ কোনটো অপচন কারেক্ট হ'ব ইয়াৰে এটো সি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট হ'ব এ হ'ব তোমাৰ ভেপৰাইজেশন বা তোমাৰ বাষ্পীভৱন আৰু বি হ'ব কনডেনসেশন বা ঘনীভৱন বুজি পালানে ইয়াৰে পিছত 15 গল 16 নম্বৰ কোৱেশ্চন চোৱা এফালে আছে 16 নম্বৰ কোৱেশ্চন Displacement covered by Radha in cycling half of a circle of radius 10 meter. এতে সো আমাৰ এনেকুৱা 10 মিটাৰ ব্যাসাৰ্ধৰ এটা কি আছে এটো তোমাৰ আর ব্যাসাৰ্ধ দি আছে 10 মিটাৰ তো এইখিনি কি হ'ব 10 হ'ব দুটা হ'ব আৰু তোমাৰ ৰাধা নামৰ ছোৱালী জনে এটো ধৰা এ বিন্দু এটোৰ পৰা এনে কি কৰিছে আধাখিনি আহিছে আধাখিনি আহিলে ডিসপ্লেস কিমান হল এটোৰ পৰা এইখিনি আৰু এটোৰ পৰা এইখিনি তোমাৰ কিমান হ'ব 20 হ'ব মানে এর সি নম্বৰ অপচনটো তোমাৰ কি হয় কারেক্ট অপচন হয় বুজি পাইছা নে একেবাৰে ইজি হয় 17 নম্বৰ কোৱেশ্চনত কি কৈছে সো while the following great scientists invented pendulum clock in 1640 AD মানে 1640 চন মানত সৰ্বপ্ৰথম কোনে ঘড়ী আৱিষ্কাৰ কৰিছিল এটো হৈছে গেলিলিও সৰ্বপ্ৰথম দুলক ঘড়ী কি কৰিছিল হাজি উলিয়াইছিল এৰ পিছত 18 number question কি কৈছে সো in the following figure the value of f for the stationary box of 10 kg of mass এতে সো মাস আমাৰ দিয়া আছে 10 kg তেতিয়া হলে এটো f ৰ মান কিমান হ'ব আমি জানো যে f = কি ma এতে সো m ৰ মান আছে 10 আৰু ইফালে তোমাৰ g ৰ মান মাধ্যাকৰ্ষণিক ত্বৰণ g ৰ মান কিমান 9.8 আৰু তোমাৰ 10 * 9.8 মানে কি হ'ব 98 নিউটন হ'ব এটো তোমাৰ ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে তাৰ পিছত তোমাৰ এতিয়া 20 নম্বৰ কোৱেশ্চনটো তোমাৰ এটো 19 এটো 19 নম্বৰ কোৱেশ্চনটো 19 নম্বৰ কোৱেশ্চনটো কি কৈছে
দ্য মাস্কিউলাৰ টিস্যু অফ হুইচ ফাংচন থ্ৰু আউট দ্য লাইফ কণ্টিনিউৱাছলি উইদাউট ফেটিক। মানে কোনটো পেশীকলা গোটেই জীৱন অবিৰতভাৱে অক্লান্তভাৱে তোমাৰ কি কৰে ক্ৰিয়াশীল হৈ থাকে, কেতিয়াও মানে ভাগৰ নালাগাকৈ কি কৰিব পাৰে কাৰ্য কৰিব পাৰে, সেইটো তোমাৰ কি হ'ব, সেইটো হ'ব আমাৰ হৃদযন্ত্ৰ বা হৃদপেশী। তো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 20 নম্বৰ কুৱেশ্যন চোৱা, অৰ্গেনেলি আদাৰ দেন নিউক্লিয়াছ কণ্টেইনিং DNA ইজ। মানে কোষ কেন্দ্ৰৰ উপৰিও DNA থকা কোষ সংজ্ঞানুবিধ হ'ল এইটো তোমাৰ মাইটকণ্ড্ৰিয়া। এইটো মনত ৰাখিবা, মাইটকণ্ড্ৰিয়াটো প্ৰাণীৰ ক্ষেত্ৰত আৰু উদ্ভিদৰ ক্ষেত্ৰত তোমাৰ প্লাষ্টিড, এই দুয়োটাৰে তোমাৰ কি থাকে নিজা DNA থাকে, নিজা কি থাকে DNA থাকে। ইয়াৰ শুদ্ধ উত্তৰ আহিব চি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। 21 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, একৰ্ডিং টু থাৰ্ড ল অফ মোশ্যন হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ট্ৰু। মানে গতি বিষয়ক যিটো তৃতীয় সূত্ৰ আছে সেই সূত্ৰৰ মতে তলৰ কোনটো উক্তি শুদ্ধ হয়। চোৱা, যিটো নিউটনৰ তৃতীয় গতি বিষয়ক সূত্ৰ আছে সেই সূত্ৰটো হৈছে প্ৰত্যেক ক্ৰিয়াৰে কি থাকে বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু কি থাকে বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। আৰু এই প্ৰতিক্ৰিয়াটোত কি হয় দুটা ভিন্ন বস্তুৰ ওপৰতহে প্ৰয়োগ হয়। তাৰমানে ইয়াৰে তোমাৰ কি হ'ব বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। ইয়াতে চোৱা, একশ্যন এণ্ড ৰিয়েকশ্যনছ আৰ ইকুৱেল অপজিট এণ্ড এক্টছ অন ডিফাৰেণ্ট বডিজ। ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সমান হয়, বিপৰীতমুখী হয় আৰু দুটা বেলেগ বেলেগ বস্তুৰ ওপৰত কি কৰে ক্ৰিয়া কৰে। তাৰমানে আমাৰ বি নম্বৰ অপশ্যনটো তোমাৰ কি হয় কাৰেক্ট হয়। ইয়াৰ পিছত 22 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, ইফ এ crude oil carrying tanker moving with uniform motion suddenly apply brake, the fuel inside will। এতিয়া চোৱা, এখন খাৰুৱা তেল পৰিবাহী সুষম গতিত গৈ থকা টেংকাৰ এটাই বা গাড়ী এটাই ব্ৰেক প্ৰয়োগ কৰিলে তোমাৰ কি হ'ব। এতিয়া চোৱা, গাড়ী এনেকৈ হঠাতে গৈ আছে, হঠাতে যদি ব্ৰেক মাৰি দিয়ে তেতিয়াহ'লে ই কি কৰিব আগুৱাই যাব। এইটো কাৰণ গাড়ীটোৰ তোমাৰ কি থাকে গতি থাকে। তো গতি জড়তাৰ কাৰণে তোমাৰ ভিতৰৰ যিখিনি পানী থাকিব সেইটো কি কৰিব সন্মুখৰ ফালে গতি কৰিব। তো ইয়াৰ এ নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট হয়। এইবোৰ কুৱেশ্যন তোমাৰ 100% কমন পৰিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোকে গৈ যিটো 9ৰ প্লেলিষ্ট আছে তোমালোকে প্লেলিষ্টত গৈ এইখিনি চেক আউট কৰিব পাৰা। এইটো ক্লাছ 9 ছায়েন্স হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ সলিউশ্যন বুলি এটা প্লেলিষ্ট আছে। আৰু তোমাৰ ক্লাছ 9 চেপ্টাৰ ৱাইজ MCQ বুলি এটা প্লেলিষ্ট আছে। সেই দুটা প্লেলিষ্ট তোমালোকে চেক আউট কৰা, যদি চাবা তাতে গ'লে তোমাৰ 100% ইয়াৰে গোটেইকেইটা কুৱেশ্যন কি হৈছে কমন আহিছে। ইয়াতে চোৱা 23 নম্বৰ কুৱেশ্যনত কি কৈছে, হুইচ অফ দ্য ফলোয়িং টিস্যু হেজ ডেড চেল। তলৰ কোনটো কালাৰ মৃত কোষ আছে, সেইটো হৈছে স্ক্লেৰেনকাইমা। এইটো স্ক্লেৰেনকাইমাৰ কি আছে তোমাৰ মৃত কোষ আছে, যিটো তোমাৰ নাৰিকলৰ বাকলি গঠন কৰে। এতিয়া তোমাৰ নাৰিকলৰ যিটো বাকলি থাকে, নাৰিকলৰ বাকলিটোত তোমাৰ কি হয় নাৰিকলৰ বাকলিটো মৰা হয়, সেইকাৰণে তোমাৰ এইটো তাত কাৰণ কি হয় তাতে স্ক্লেৰেনকাইমা কলা থাকে, যিটোৰ কাৰণে তোমাৰ কি হয় নাৰিকলৰ বাকলিটো মৃত থাকে। টেণ্ডন হেল্পছ টু কানেক্ট, সেইটো চোৱা টেণ্ডনে কি কৰে, টেণ্ডনে তোমাৰ মাংসপেশীক এইটো হাড়ৰ লগত জোৰা লগায়। এইটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। আৰু যিটো তোমাৰ লিগামেণ্ট আছে, লিগামেণ্টৰ কাম হৈছে তোমাৰ বোন টু বোন কানেকশ্যন কৰে, বোন টু বোন মানে হাড়ৰ লগত হাড়ক জোৰা লগাই কোনে লিগামেণ্টে। আৰু টেণ্ডনৰ কাম হৈছে তোমাৰ কি কৰা এইটো মাচুল টু বোন কৰা। বুজি পাইছানে? তো 24ৰ বি নম্বৰ অপশ্যন কাৰেক্ট হয়। 25 নম্বৰ কুৱেশ্যনটো চোৱা, 25 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে আছে 25 নম্বৰ চোৱা, এইটো কি কৈছে, ৰবাৰ্ট ব্ৰাউন এক্সিষ্টেন্স অফ ডিস্কভাৰ্ড। ৰবাৰ্ট ব্ৰাউনে কিহৰ উপস্থিতি ধৰা পেলাইছিল, ৰবাৰ্ট ব্ৰাউনে উপস্থিতি কিহৰ ধৰা পেলাইছিল নিউক্লিয়াছ। এইটো চি নম্বৰ অপশ্যনটো তোমাৰ কি হয় কাৰেক্ট হয়। ব্ৰাউনে তোমাৰ কোষ কেন্দ্ৰৰ বিষয়ে অৱস্থিতি ধৰা পেলাইছিল আৰু যিটো তোমাৰ ঋক্তিকা আছে ঋক্তিকাৰ বিষয়েও কি কৰিছিল তোমাৰ ই ব্যাখ্যা আগবঢ়াইছিল। তো তোমাৰ চি আৰু ডি দুয়োটা কাৰেক্ট হয়, কিন্তু তোমাৰ চিটো তোমালোকৰ কিতাপৰ মতে কাৰেক্ট হয়। তো চি নম্বৰটো কাৰেক্ট অপশ্যন হয়। 26 নম্বৰ কি কৈছে চোৱা, ফৰ টু অবজেক্ট অফ ডিফাৰেণ্ট মাছেছ ফলিং ফ্ৰীলি নিয়াৰ মুন চাৰ্ফেচ। ভিন্ন ভৰৰ দুটা বস্তু চন্দ্ৰৰ পৃষ্ঠৰ ওপৰত মুক্ত উদ্গমন ঘটিলে কি হ'ব
মুক্ত যেতিয়া চোৱা কোনো এটা বস্তু যেতিয়া ওপৰৰ পৰা তলফালে পৰে তেতিয়া ইয়াৰ ওপৰত যেটো বলে ক্ৰিয়া কৰে হেতু তোমাৰ কি হয় w = mg ৰ সমান হয় হয়নে নাই ওজনটো কি হ'ব mg ৰ সমান হ'ব তো ইয়াতে চোৱা g ৰ মানটো কি হয় কনস্ট্যান্ট হয় তো w প্ৰপৰ্শনাল টু কি হয় m হয় মানে কোনো এটা বস্তুৰ যেটো ওজন হেতু তোমাৰ কি কৰে ভৰৰ ওপৰত নিৰ্ভৰ কৰে তো যদি বস্তু এটাৰ ভৰ সেম থাকে তেতিয়া হলে সেই বস্তুটোৰ বেগ ওপৰৰ পৰা এৰাই দিলে তেতিয়া হলে তোমাৰ কি কৰিব হেতুৰ যেটো বেগ থাকিব হেতু কনস্ট্যান্ট থাকিব হেতু একে থাকিব কোনো পৰিৱৰ্তন নহয় তেয়াৰে তোমাৰ কি হ'ব এ নাম্বাৰ অপশনটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব এটো both objects will have same velocity at any instant দুটা বস্তুৰে যিকোনো সময়ত বেগ কি হ'ব একে হ'ব এটো তোমাৰ এ নাম্বাৰ অপশনটো কারেক্ট অপশন হয় 27 নাম্বাৰ কোশ্চন কি কৈছে সোয়া Tyndall effect is observed in which of the following তলৰ কোনটোৱে Tyndall প্ৰভাৱ দেখুৱাব এটো সা এটো পানী আৰু চেনি এটো নেদেখায় আৰু তোমাৰ নিমখ আৰু পানী এটোও নেদেখায় ইয়াৰে তোমাৰ বি আৰু সি দুটাই তোমাৰ কি কৰে Tyndall পৰিঘটনা শো কৰে বি আৰু সি মানে তোমাৰ এটো শ্বেতসাৰ আৰু পানীৰ দ্ৰব্য Tyndall পৰিঘটনা দেখায় আৰু যেটো তোমাৰ এলাম আৰু ওয়াটাৰ আছে মানে ফিটকৰি আৰু তোমাৰ পানী আছে হেটিও তোমাৰ কি কৰে Tyndall পৰিঘটনা দেখায় তো ইয়াৰে দুটা অপশন কারেক্ট হয় এটা দুটা অপশন কারেক্ট হ'ব 28 নাম্বার কোশ্চন কি কৈছে সোয়া which of the following is homogeneous mixture নিম্নলিখিত কোনবিলাক কি হয় সমহত্ত হয় এটা সব সমহত্ত বুলি কৈছে সমহত্ত মানে কি যা তোমাৰ কোনো ধৰণৰ কি না থাকে মিক্সার দেখা পোৱা না যায় ইয়াৰে কোনটো হ'ব ইয়াৰে সাইটো যেটো তোমাৰ বায়ু আছে এটো এয়ার বায়ু হেতু তোমাৰ কি হয় সমহত্ত মিশ্র হয় আৰু যেটো তোমাৰ এটো আছে বরফ এটা কি হয় সমহত্ত মিশ্র হয় তার মানে আমি কোনটো পালো 1 নম্বৰ আৰু 4 নম্বৰ পালো এটো 1 আৰু 4 কোনটোত আছে এটো বি নম্বৰ অপশনত আছে তো বি নম্বৰ অপশনটো কি হয় কারেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছত তোমাৰ নেটো সোয়া 29 নম্বৰ কোশ্চনত কি কৈছে লাইসোজোমস আর ফর্মড বাই লাইসোজোম কিহৰ দ্বাৰা গঠিত হয় এই ইয়াতে আছে কোশ্চনটো সোয়া লাইসোজোম কিহৰ দ্বাৰা গঠিত হয় লাইসোজোম গঠিত হয় তোমাৰ গোলগি সংঘৰ দ্বাৰা এটো বি নম্বৰ অপশন কারেক্ট হয় লাইসোজোম গোলগি সংঘৰ দ্বাৰা হয় 30 নম্বৰ কোশ্চন সোয়া 30 নম্বৰ কোশ্চন কি কৈছে So ribosomes are the center for ribosome কিহৰ কেন্দ্ৰ হয় ribosome হৈছে প্ৰোটিন সংশ্লেষণৰ কেন্দ্ৰ এটো তোমাৰ ডি নম্বৰ অপশন কারেক্ট হয় বহুত ইম্পৰ্টেন্ট কোশ্চন হয় এইবোৰ আৰু এইবোৰ মই দিছো অলৰেডি তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা 31 নম্বৰ কোশ্চনত কি কৈছে সোয়া which of the following can make you ill if you contact with an infected person যদি এখন আক্ৰান্ত বা সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ আহে তেতে তলৰ কোনবিধ ৰোগ আপোনাক কি কৰিব পাৰে অসুস্থ কৰিব পাৰে হেতু হৈছে পানী লগা জ্বৰ যেটো স্নিজিং বা যেটো কমন কোল্ড বুলি কোৱা হয় এটো আৰু বাকি এটা ব্লাড প্ৰেছাৰ তোমাৰ সংক্ৰমিত নহয় জিনীয় অনিয়মিতা এটো সংক্ৰমিত নহয় আৰু ক্যান্সাৰ ৰোগ কি নহয় সংক্ৰমিত বেমাৰ নহয় কিন্তু তোমাৰ যেটো স্নিজিং আছে বা পানী লগা যেটো জ্বৰ আছে হেতু হৈছে সংক্ৰমিত বেমাৰ তো এটোৰ ফলত আমাৰ কি হ'ব পাৰে বেমাৰ হ'ব পাৰে 32 number question sir 32 number question at ki goise which of the following use has resulted in depletion of ozone layer তলৰ কোনটো ব্যৱহাৰৰ ফলত ওজন লেয়াৰৰ অৱক্ষয় হৈছে সো ওজন যেটো স্তৰ আছে ওজন স্তৰৰ অৱক্ষয়ৰ মূল কাৰণ হৈছে CFC মানে ক্লোৰো ফ্লোৰো কাৰ্বন ইয়াৰ অপশন কেটা চাও ইয়াৰ অপশন কেটা এটো সোয়া ইয়াৰ অপশন কেটা আছে এটো সোয়া এজ এ ৰিজাল্ট অফ ইউজ CFC মানে CFC ব্যৱহাৰৰ ফলত বুজি পালানে 33 number question so কি কৈছে কার্বন ডাই অক্সাইড constitutes up to dash of the atmosphere on Venus and Mars যেটো শুক্ৰ গ্ৰহ আৰু মঙ্গল গ্ৰহ আছে হেতু তোমাৰ কার্বন ডাই অক্সাইডৰ পৰিমাণ কিমান থাকে এটো 95% to 97% এটো তোমাৰ এ নম্বৰ অপশনটো কি হয় কারেক্ট হয় মানে যেটো হিসাব কৰে এটো মঙ্গল গ্ৰহ আৰু যেটো শুক্ৰ গ্ৰহ আছে হেতু তোমাৰ 95 ৰ পৰা 97% কি থাকে CO2 থাকে তো সেই কাৰণে তাতে তোমাৰ জীবজন্তু সমূহ থাকিব নোৱাৰে 34 number question কি কৈছে so which of the following statement is true about the fixing of carbon dioxide
কাৰ্বন ডাই অক্সাইডৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে তলৰ কোন উক্তিবোৰ শুদ্ধ তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে দুটা পইণ্টে লিখা আছে চাবা আৰু সেই দুটা পইণ্টে ইয়াতে দিছে গ্ৰীণ প্লেণ্টছ কনভাৰ্ট কাৰ্বন ডাই অক্সাইড ইনটু গ্লুক'জ ইন প্ৰেজেন্স অফ ছানলাইট সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইডৰ পৰা কি কৰে গ্লুক'জ উৎপন্ন কৰে এইটো কাৰেক্ট হয় আৰু কি কৈছে সব মেৰিন এনিমেলছ ইউজ কাৰ্বন ডাই অক্সাইড কাৰ্বন ডিজলভ ইন সি ৱাটাৰ টু মেক দেয়াৰ শেলছ মানে কিছুমান সামুদ্ৰিক প্ৰাণীয়ে কাৰ্বনেট পানীত দ্ৰৱীভূত কৰি সিহঁতৰ কি কৰে দেহৰ খোলা গঠন কৰে তোমাৰ এ আৰু বি দুয়োটা কাৰেক্ট হয় ইয়াৰে তোমাৰ এইটো সি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এইটো বোথ এ এণ্ড বি আৰ ট্ৰু মানে এইটো তোমাৰ সি নম্বৰটো কাৰেক্ট হ'ব এ আৰু বি দুয়োটা কথা কি হয় সঁচা হয় 34 নম্বৰ গ'ল এতিয়া তোমাৰ 35 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা একৰ্ডিং টু কেপলাৰ ল অৰবিট অফ এ প্লেনেট ইজ এইটো চোৱা যে কেপলাৰৰ তিনিটা সূত্ৰ আছে সূত্ৰ তিনিওটা তোমালোকে মুখস্থ কৰিব বহুতেই ইম্পৰ্টেণ্ট হয় কেপলাৰৰ সূত্ৰ তিনিটা বহুতেই ইম্পৰ্টেণ্ট হয় সেইটোৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব তো কেপলাৰৰ সূত্ৰ মতে যেটো গ্ৰহৰ কক্ষপথ সেইটো হয় তোমাৰ উপবৃত্তাকাৰ ইলিপ্টিকেল এইটো বি নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট অপশ্যন হয় 36 নম্বৰ কুৱেশ্যনত কি কৈছে সো হুইচ অফ দ্য ফলোইং ইজ এ ফেক্টৰ অফ এক্সিষ্টেন্স অফ আৰ্থ এটমস্ফিয়াৰ তাৰ মানে কিহৰ সহায়ত আমি গম পাওঁ যে আমাৰ কি আছে পৃথিৱীত বায়ুমণ্ডল আছে সেইটো আমি কেনেকৈ গম পাব পাৰোঁ কাৰণ আমাৰ পৃথিৱীত কি আছে মহাকৰ্ষণ বল আছে সেই কাৰণে আমি গম পাওঁ যেটো মহাকৰ্ষণৰ যেটো তোমাৰ কি আছে প্ৰয়োজনীয়তা আছে বা তোমাৰ কি আছে নিড আছে হেতু যিখিনি আছে তোমাৰ তাতে এই কথাটো লিখা আছে তোমালোকে চাবা 37 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে অন হুইচ প্ৰিন্সিপল লেক্টোমিটাৰ ৱৰ্কস মানে দুগ্ধমেতা মানে গাখীৰ জোখা যন্ত্ৰটোৰ নাম হৈছে লেক্টোমিটাৰ মনত ৰাখিবা এইটো পৰীক্ষাত আহে গাখীৰৰ বিশুদ্ধতা জোখা যেটো যন্ত্ৰ বিশুদ্ধতা গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰটোৰ নাম হৈছে লেক্টোমিটাৰ এটো মনত ৰাখিবা আৰু এই লেক্টোমিটাৰে কোনটো সূত্ৰৰ ওপৰত কাম কৰে এটো হৈছে তোমাৰ আৰ্কিমিডিছৰ সূত্ৰৰ ওপৰত কি কৰে কাম কৰে এতিয়া আৰ্কিমিডিছৰ সূত্ৰটো কি আছিল আৰ্কিমিডিছৰ সূত্ৰ মতে কোনো তৰলত কোনো এটা গোটা বস্তু আংশিকভাৱে বা সম্পূৰ্ণৰূপে ডুবালে সেই বস্তুটোৱে যিমানখিনি পানী অপসাৰিত কৰিব সেইখিনিৰ ওজন তোমাৰ এই বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা প্লাবিতা বলৰ কি হয় সমান হয় তো ইয়াতে যদি ঘনত্ব বেছি হয় তেতিয়াহলে প্লাবিতা বেছি হয় ঘনত্ব কম হলে প্লাবিতা কম হয় তাৰ মানে গাখীৰৰ যদি ঘনত্ব কম হয় তেতিয়াহলে যেটো লেক্টোমিটাৰ আছে এটো কম তলফালে ডুবিব আৰু যদি ঘনত্ব বহুত এটো ঘনত্ব যদি বেছি হয় তেতিয়াহলে কমকে ডুবিব আৰু গাখীৰৰ ঘনত্ব যদি কম হয় তেতিয়াহলে লেক্টোমিটাৰটো বেছিকে তলফালে সোমাই আহিব আৰু তেনেকৈ গাখীৰৰ বিশুদ্ধতা জোখা হয় বুজি পালানে 38 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা A football float on water but a marble sink in water because এটো সব ফুটবল এটা পানীত ভাহি থাকে কিন্তু মার্বল এটা পানীত ডুবি যায় কিহৰ কাৰণে ডুবে সব ফুটবল পানীত উপঙিব পাৰে কাৰণ তোমাৰ ফুটবলৰ যেটো ঘনত্ব হেটো পানীতকৈ কম আৰু যেটো মার্বল আছে মার্বলৰ ঘনত্ব তোমাৰ পানীতকৈ বেছি সেই কাৰণে ডুবি যায় এটো সব ফুটবলৰ ঘনত্ব পানীতকৈ কম কিন্তু মার্বলৰ ঘনত্ব পানীতকৈ বেছি তো যিবোৰ বস্তু তোমাৰ পানীতকৈ তোমাৰ ঘনত্ব বেছি হ'ব হেবোৰ ডুবি যাব আৰু পানীৰ তুলনাত যিবোৰৰ ঘনত্ব কম হ'ব হেবোৰ পানীত উপঙি থাকিব তেৰে তোমাৰ বি নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট হয় কাৰণ তোমাৰ ফুটবলৰ ঘনত্ব পানীতকৈ কম কিন্তু মার্বলৰ ঘনত্ব পানীতকৈ বেছি সেই কাৰণে মার্বলটো ডুবে আৰু ফুটবলটো উপঙি থাকে 38 নম্বৰ গল এতিয়া তোমাৰ 39 নম্বৰ কোৱেশ্চন চোৱা 39 নম্বৰ কোৱেশ্চনত কি কৈছে এতে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এতে এছাৰশন কি কৈছে সো নেপথেলিন কেম্ফৰ এমোনিয়াম ক্লোৰাইড আর সাম কমন এক্সাম্পলস অফ সাবস্টেন্সেস হুইচ আন্ডারগো সাবলিমেশন এটা তো কারেক্ট হয় নেপথেলিন কর্পূর আর এমোনিয়াম ক্লোরাইড আদি ঊর্ধ্বপাতনৰ উদাহরণ এটা ঊর্ধ্বপাতন মানে কি জানা ঊর্ধ্বপাতন মানে যিবোৰ তোমাৰ গুটাৰ পৰা ডাইৰেক্টলি কি হয় গেছ হয় সেইবোৰক ঊৰ্ধ্বপাতন বুলি কয় যেনেকুৱা তোমাৰ এমোনিয়াম যেটো ক্লোৰাইড আছে এমোনিয়াম ক্লোৰাইডটো তুমি যদি এনেকে থৈ দিয়া তাৰ পিছত চালে তুমি এতে সবা নাইকিয়া হৈ গৈছে কাৰণ তোমাৰ এমোনিয়াম ক্লোৰাইডটো তোমাৰ কি হয় ডাইৰেক্টলি গুটাৰ পৰা কি হয় গেছ হয় আৰু এনেকুৱা পদাৰ্থবোৰক তোমাৰ কি বুলি কয় উদ্ধায়ী পদাৰ্থ বুলি কোৱা হয় তো এটো তোমাৰ কি হয় কারেক্ট অপশন হয় অ্যাসারশনটো কারেক্ট হয় রিজন কি দিছে স্পা all solids are first converted to liquid and then gas on heating এটো সঁচা হয় সলিড বস্তুবোৰ প্ৰথমতে হিট কৰিলে কি হ'ব তোমাৰ লিকুইড হ'ব আৰু লিকুইডক যদি আমি হিট কৰো তাৰ পিছতে এটো কি হয় গেছ হয়
তো তোমাৰ ৰিজনটো সঁচা হয়, কিন্তু ইয়াতে চোৱা যিটো তোমাৰ এছাৰশ্যন দিছে, এছাৰশ্যন আৰু ৰিজনটো দুয়োটা শুদ্ধ হ'লেও যিটো ৰিজন দিছে সেই ৰিজনটো কিন্তু এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয়। তাৰমানে ইয়াতে তোমাৰ কোনটো অপশ্যন আহিব, ইয়াৰে তোমাৰ অপশ্যন আহিব তোমাৰ এইটো ডি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব, কাৰেক্ট হ'ব। তোমাৰ এইটো চোৱা এ আৰু আৰ দুয়োটা শুদ্ধ, বাট আৰ ইজ নট এ কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। বুজি পালানে? 40 নম্বৰ কুৱেশ্যন চোৱা, 40 নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ হয়। এ গেছ কেন ইজিলি কম্প্ৰেছড বাই এপ্লাইং প্ৰেছাৰ, এইটো কাৰেক্ট হয়। এটা গেছক আমি যদি চাপ প্ৰয়োগ কৰোঁ তেতিয়াহ'লে সহজেই কি হ'ব, সংকুচিত হ'ব, মানে তোমাৰ আয়তনটো কমি আহিব, এইটো কাৰেক্ট হয়, এছাৰশ্যনটো কাৰেক্ট হয়। ৰিজন কি দিছে চোৱা, ৰিজন দিছে সিন্স দ্য ইণ্টাৰ পাৰ্টিকুল স্পেচ ইন দ্য গেছিয়াছ ষ্টেট আৰ ভেৰি স্মল, এইটো মিছা কথা চোৱা, কাৰণ গেছবোৰৰ মাজৰ যিটো আকৰ্ষণ বল আৰু দূৰত্ব সেইটো বহুত কি থাকে, বেছি থাকে, কিন্তু ইয়াতে কৈছে বহুত কম হয়। তাৰমানে আমি কি পালোঁ, তোমাৰ এছাৰশ্যনটো শুদ্ধ পালোঁ কিন্তু ৰিজনটো ভুল পালোঁ। সেইটো ক'ত আছে, এছাৰশ্যন শুদ্ধ ৰিজনটো ভুল, এইটো এ নম্বৰ অপশ্যনত আছে। গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 41 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, এইটো পেৰেনকাইমা চেলছ হেল্প ইন ষ্ট'ৰেজ অফ ফুড, এইটো কাৰেক্ট হয়। পেৰেনকাইমা চেলে তোমাৰ কি কৰে, খাদ্য সঞ্চয় কৰাত সহায় কৰে, বহুতেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় এইটো। ইয়াতে তাৰপিছত ৰিজনটো কি দিছে চোৱা, পেৰেনকাইমা চেলছ আৰ দ্য মেইন চিটছ অফ ফটোচিনথেচিছ, আৰু তোমাৰ পেৰেনকাইমা কোষৰ সালোক সংশ্লেষণৰ প্ৰধান ঠাই, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। এইটো কি হয়, কাৰেক্ট হয়, কাৰণ তোমাৰ এই যিটো পেৰেনকাইমা চেল আছে তাতে তোমাৰ ক্ল'ৰোপ্লাষ্ট থাকে, তাতে কি থাকে, ক্ল'ৰোপ্লাষ্ট, আৰু ক্ল'ৰোপ্লাষ্ট সালোক সংশ্লেষণৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা অংগ হয়, যিটোৰ অবিহনে উদ্ভিদে তোমাৰ কি কৰিব নোৱাৰে, সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো সংগঠিত কৰিব নোৱাৰে। এতিয়া তোমাৰ পেৰেনকাইমাই যিহেতু খাদ্য প্ৰস্তুত কৰে, গতিকে তাতে তোমাৰ খাদ্য সঞ্চয়ৰ ব্যৱস্থাপনাও আছে। তাৰমানে তোমাৰ এইটো কি হ'ব, এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হয়, আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ কি হয়, ব্যাখ্যাও হয়। তো ইয়াৰে কোনটো অপশ্যন কাৰেক্ট হ'ব, 41ৰ কোনটো অপশ্যন কাৰেক্ট হ'ব, 41ৰ এইটো চোৱা, চি নম্বৰ অপশ্যন কি হ'ব, কাৰেক্ট হ'ব। এ আৰু আৰ দুয়োটা শুদ্ধ, আৰু আৰ এৰ হৈছে শুদ্ধ ব্যাখ্যা। বুজি পালানে? 42 নম্বৰ কুৱেশ্যনত চোৱা, এইটো এছাৰশ্যন দিছে, ইনফেকচিয়াছ এজেণ্ট আৰ স্প্ৰিড থ্ৰু এয়াৰ, ৱাটাৰ, ফিজিকেল আৰু ফেক্টৰ্ছ, এইটো কাৰেক্ট হয়। মানে তোমাৰ সংক্ৰামক অভিজ্ঞতাবোৰ বায়ু, পানী বা ভৌতিক স্পৰ্শ নাইবা বাহক প্ৰাণীৰ দ্বাৰা কি হ'ব পাৰে, সংক্ৰামিত হ'ব পাৰে বা সংচাৰিত হ'ব পাৰে, এইটো তোমাৰ কি হয়, কাৰেক্ট ষ্টেটমেণ্ট হয়। আমি এছাৰশ্যনটো কি পালোঁ, শুদ্ধ পালোঁ। তাৰমানে তোমাৰ বায়ু, পানী আৰু খাদ্যবস্তুৰ লগত তোমাৰ কি হ'ব পাৰে, বেমাৰবোৰ এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে, তো এইটো কাৰেক্ট হয়। আৰু ৰিজনটো কি দিছে চোৱা, ইনফেকচিয়াছ ডিজিজ কেন বি প্ৰিভেণ্টেড বাই ইউজিং এণ্টিবায়'টিক্স, এইটো মিছা হয়। চোৱা, যিবোৰ তোমাৰ ইনফেকচিয়াছ ডিজিজ আছে, মানে যিবোৰ তোমাৰ সংক্ৰামিত ৰোগ আছে, সেইবোৰ তোমাৰ কি নহয়, এণ্টিবায়'টিকৰ দ্বাৰা কেতিয়াও ঠিক কৰিব নোৱাৰি, মানে অলপ হেল্প কৰিব পাৰে, কিন্তু 100% ঠিক নহয়। তো যিবোৰ ইনফেকচিয়াছ ডিজিজ আছে সেইবোৰৰ কাৰণে আমি কি ইউজ কৰোঁ, ভেকচিন ইউজ কৰোঁ, ভেকচিন, সেইবোৰৰ কাৰণে তোমাৰ ভেকচিন ইউজ কৰা হয়, এণ্টিবায়'টিক ইউজ কৰা নহয়। তো ইয়াতে তোমাৰ এছাৰশ্যনটো শুদ্ধ হয়, আৰু তোমাৰ ৰিজনটো কি হয়, ভুল হয়। তো ইয়াতে তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। বুজি পাইছানে? ইয়াৰে পিছত তোমাৰ 43 নম্বৰ কুৱেশ্যন চোৱা, 43 নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো 43 নম্বৰ কুৱেশ্যন, ইট ইজ ডিফিকাল্ট টু ৱাক ফাষ্ট অন স্মুথ কংক্ৰিট ৰোড ডিউৰিং ৰেইনিং ছিজন, মানে তোমাৰ যেতিয়া প্ৰচুৰ পৰিমাণে বৰষুণ দি থাকে তেতিয়া তোমাৰ মসৃণ, মানে একেবাৰে মিহি পকী ৰাস্তাৰ ওপৰেৰে আমি দৌৰাটো কি নহয়, সুবিধাজনক নহয়, বা আমি দৌৰিব নোৱাৰোঁ। এতিয়া ৰিজন কি দিছে চোৱা, ফ'ৰ্চ অফ ফ্ৰিকশ্যন ডিক্ৰিজ অন ৱেট ছাৰফেচ, ভিজা তলত ঘৰ্ষণ বল কি কৰে, হ্ৰাস পায়, এইটো তোমাৰ কাৰেক্ট হয়। এছাৰশ্যনো কাৰেক্ট, ৰিজনো কাৰেক্ট, আৰু এইটো চোৱা, যিহেতু তোমাৰ ঘৰ্ষণ বল হ্ৰাস পায় সেইকাৰণেতো আমি কি কৰিব নোৱাৰোঁ, সোনকালে দৌৰিব নোৱাৰোঁ। তাৰমানে তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হয়, আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়। তাৰমানে তোমাৰ এইটো চি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 44 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয় এইটো, ডেনড্ৰাইট ইজ এ ছিংগল লং চিলিণ্ড্ৰিকেল প্ৰচেছ হুইচ ফৰ্মছ ফাইন ব্ৰাঞ্চেছ টাৰ্মিনেলি,
যাতে কি কৈছে ডেনড্ৰাইট হ'ল এটা একক দীঘল চুঙাকৃতিৰ পদ্ধতি যাৰ অন্তিম প্ৰান্তটো কিছুমান সৰু মিহি প্ৰশাখাত কি হৈছে বৃদ্ধি হৈছে। তো আমাৰ যিটো তোমাৰ আছিল চেল আছিল কি কয় স্নায়ুকোষ আছিল, স্নায়ুকোষৰে এনেকৈ তোমাৰ কিছুমান চুলি সদৃশ কিছুমান প্ৰবৰ্ধ আছে যিবোৰক আমি কি বুলি কওঁ ডেনড্ৰাইট বুলি কওঁ। তো এই যিটো ষ্টেটমেণ্ট এইটো সঁচা হয়, এছাৰশ্যনটো কি হয় সঁচা হয়। ৰিজনটো কি দিছে চোৱা, ডেনড্ৰাইট কনচিষ্ট অফ শ্বৰ্ট প্ৰচেছ এৰাইজিং ফ্ৰম দ্য চাইটন। এইটো ইয়াতে শ্বৰ্ট প্ৰচেছ বুলি কৈছে, এইটো তোমাৰ কি হয় ইনকাৰেক্ট হয়, কাৰণ যিবোৰ ডেনড্ৰাইট আছে সেই ডেনড্ৰাইটৰ যিটো তোমাৰ প্ৰচেছিং পাৱাৰ হয় সেইটো তোমাৰ কি হয় লং প্ৰচেছ হয়, সেইটো কি হয় লং প্ৰচেছ হয়, কিন্তু ইয়াতে তোমাৰ কি বুলি কৈছে শ্বৰ্ট প্ৰচেছ বুলি কৈছে বা চুটি বুলি কৈছে। তো এইটো আমাৰ কি হয় ইনকাৰেক্ট হয়, মানে এছাৰশ্যনটো শুদ্ধ হয় ৰিজনটো ভুল হয়। ক'ত আছে এইটো এ নাম্বাৰটোত আছে, এছাৰশ্যন শুদ্ধ ৰিজনটো ভুল, এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 44 নম্বৰ কুৱেশ্যন গ'ল। এতিয়া 45 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে। 45 নম্বৰত কৈছে ইন এ লাৰ্জ পাৰ্টছ অফ ইণ্ডিয়া ৰেইনছ আৰ মষ্টলি ব্ৰড বাই। ভাৰতবৰ্ষৰ বিস্তীৰ্ণ অংশত হোৱা বৃষ্টিপাতৰ বাহক কোন হয়, মানে ভাৰতবৰ্ষত যে কিছুমান অঞ্চলত ইমান প্ৰচুৰ পৰিমাণে যে বৰষুণ হয় সেইটো কিহৰ কাৰণে হয় বা কিয়ে সেই বৰষুণটো লৈ আহে, সেইটো লৈ আহে তোমাৰ দক্ষিণ পশ্চিম বা উত্তৰ পূব মৌচুমী বতাহে এইটো কি কৰে লৈ আহে। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট হয়। এইটো এ নম্বৰটোৱে কাৰেক্ট হ'ব দেই, তোমালোকৰ কনফিউজন থাকিব পাৰে, এইটোৱে কাৰেক্ট হয়, তোমালোকে বুক পঢ়িলে এইটো আৰামছে গম পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমাৰ 45টা MCQ, আৰু তোমালোকৰ যদি PDF ফাইল লাগে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইল পাই যাবা। আৰু প্ৰতিটো চেপ্টাৰৰে চেপ্টাৰ ৱাইজ লং এনচাৰ কুৱেশ্যনো মোৰ ওচৰত আছে, তোমালোকৰ যদি লাগে তেতিয়াহ'লে তোমালোকে এইটো নম্বৰত হোৱাটছআপ কৰিবা। এতিয়া চোৱা ইয়াৰে যিবোৰ তোমাৰ লং কুৱেশ্যন এনচাৰ আহিছে, লং কুৱেশ্যনৰ এনচাৰবোৰ তোমাৰ বহুত ইজি কুৱেশ্যন আহিছে, আৰু এই কুৱেশ্যনবোৰ মই 100% শিকোৱা প্ৰশ্ন হয়। মই এইবোৰ মোৰ আমালোকৰ স্কুলত পঢ়াইছোঁ বা তোমালোকৰ কাৰণে মই নোটছবোৰ বা লিখিছোঁ। তো তোমালোকৰ যদি লাগে তেতিয়াহ'লে তোমালোকে হোৱাটছআপ কৰিবা, আৰু ইয়াতে যিবোৰ লং কুৱেশ্যন আছে সেই লং কুৱেশ্যনবোৰো তোমালোকে সমাধান কৰিবা, কাৰণ এইবোৰ তোমাৰ ফাইনেল এক্সামৰ কাৰণে বহুতে দৰকাৰী হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ, ধন্যবাদ।